নমস্কাৰ আবেলি খবৰ ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী এটা বিতং বাতৰি ৰাজ্য চিকিৎসা খণ্ডত এক গুৰুত্বপূৰ্ণ সংযোজন জিএমচিএইচত স্থাপন হ'ব বিশাল অক্সিজেন ট্যাঙ্ক কৰোনাৰ যুঁজিবলৈ স্থাপন কৰা হৈছে দুটাকৈ লিকুইড অক্সিজেন ট্যাঙ্ক চিকিৎসালয়ত অক্সিজেনৰ অভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগৰ এই অভিনৱ প্ৰয়াস জিএমচিএইচৰ চৌহদত এটা আৰু জিএমডিচিএইচৰ কোভিড চিকিৎসালয়ত স্থাপন কৰা হৈছে এইটো লিকুইড অক্সিজেন ট্যাঙ্ক ৰাজ্যত এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহানগৰীৰ চিকিৎসালয়সমূহত আইচিইউৰ লগতে অক্সিজেনৰ নাটনি হৈছে এই সময়ছোৱাত অক্সিজেনৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে আন এক যুগান্তকাৰী পদক্ষেপ এই ট্যাঙ্ক দুটা নিৰ্মাণ হ'লেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গুৰুতৰভাৱে কোভিডত আক্ৰান্ত ৰোগীসকলে লাভ কৰিব অক্সিজেন এই অক্সিজেন ট্যাঙ্কতে মজুত কৰি ৰখা হ'ব অক্সিজেন তদুপৰি এই ট্যাঙ্কৰ পৰা নিৰ্দিষ্ট পাইপৰ জৰিয়তে চিকিৎসালয়খনৰ আইচিইউ প্ৰতিটো ৱাৰ্ডতে যোগান ধৰিব অক্সিজেন অৰ্থাৎ এতিয়াৰ পৰা অক্সিজেন চিলিণ্ডাৰৰ পৰিৱৰ্তে পাইপৰ জৰিয়তে ৰোগীয়ে পাব অক্সিজেন উল্লেখযোগ্য যে এটা ট্যাঙ্কত থাকিব 30খনকৈ ট্ৰাকৰ গেছ আনহাতে 15 ছেপ্টেম্বৰৰ ভিতৰত এই লিকুইড অক্সিজেন ট্যাঙ্ক দুটা মুকলি কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেলে কামাখ্যা ধামত নাহৰ ফুটুকিৰ মুক্ত বিচৰণ ভুৱনেশ্বৰী মন্দিৰলৈ যোৱা পথত ঘন জংঘলৰ পৰা ওলাই আহে নাহৰ ফুটুকি নিকু শৰ্মা নামৰ এজনৰ মোবাইলত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই আহিছে নাহৰ ফুটুকিৰ মুক্ত বিচৰণত পুনৰ শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ আসু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল খোলাৰ পূৰ্বে প্ৰাৰ্থিত প্ৰায় নিশ্চিত হোৱা সকলৰ পদত্যাগৰ জোৱাৰ উঠিছে এইবাৰ এজিৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দীপক হাজৰিকাই সংগঠনৰ পৰা পদত্যাগ কৰে 1993 চনৰ পৰাই হাজৰিকা সংগঠনটোৰ লগত জড়িত আছিল বুকাখাত সমষ্টিত প্ৰাৰ্থিত পোৱাৰ পূৰ্ণ সম্ভাৱনা দীপক হাজৰিকাৰ যথেষ্ট দিন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হৈ আছিলোঁ যেহেতু এটা যথেষ্ট দীঘলীয়া পৰিক্ৰমাৰে আমি অসমৰ জাতীয় জীৱনৰ লগত জড়িত হৈ থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত একাত্মবোধেৰে আমি জাতীয় স্বাৰ্থত কাম কৰি আছিলোঁ আৰু শেহতীয়াকৈ মোৰ কিছু ব্যক্তিগত কিছু কাৰণত মই আজি আনুষ্ঠানিকভাৱে বোকাখাতৰ শহীদ উদ্যানত মই পদত্যাগ পত্ৰ দাখিল কৰিছোঁ এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা পৰামৰ্শদাতা সমিতিৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ প্ৰস্তাৱ আহে নিশ্চয় আমি জাতিৰ স্বাৰ্থত এই দায়িত্ব ল'বলৈ বাধ্য থাকিম তেতিয়া বোকাখাতৰ আপুনি প্ৰাৰ্থী হিচাপে মানে প্ৰতিদ্বন্দ্বিতা কৰিব এই ক্ষেত্ৰত এটা কথা ক্লিয়াৰকৈ কৈ দিয়াটো অলপ অনুচিত হ'ব যিহেতু আমাক এতিয়া বৰ্তমান সময়ত বিষয়বোৰ ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা পৰ্যালোচনা কৰি থকা হৈছে এইটো সময়ত নিশ্চয় আমি আপোনালোকৰ আগত আনুষ্ঠানিকভাৱে ঘোষণা কৰিম অসম আৰক্ষীৰ এছআই চাকৰিৰ নামত 4 লাখ বিচাৰি বিভিন্নজনক ফোন কৰা মূল অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰ আৰক্ষীৰ জালত পৰিছে আজাদৰ ৰাজখোৱা গাঁৱৰ মনোজ তামুলী ধৃত লোকজনৰ অডিঅ' ব্যাপকভাৱে প্ৰচাৰ হৈছিল ছ'চিয়েল মিডিয়াত ধৃত মনোজে বহু কেইজন চাকৰি প্ৰত্যাশী ফোন কৰিছিল মনোজৰ সৈতে জড়িত হৈ আছে তেজপুৰৰ এটা বৃহৎ প্ৰবঞ্চক চক্ৰ ধৃত মনোজ তামুলীক জেৰা অব্যাহত ৰাখিছে লখিমপুৰ আৰক্ষীয়ে তদন্তত বৃহৎ কুচক্ৰ জালত পৰাৰ সম্ভাৱনা আছে ইয়াৰ পূৰ্বেও জালিয়াতিৰ অভিযোগত কাৰাবাস খাটিছিল মনোজ তামুলীয়ে দুচিন্তা এৰি এতিয়া এছআই পদৰ প্ৰাৰ্থীসকলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহ্বান জনাইছে আৰক্ষীয়ে আমাৰ ডিজি ছাৰৰ নিৰ্দেশনত আমি তদন্ত আৰম্ভ কৰিলোঁ আৰু আজি আমি এইটো আজাদ পানীগাঁৱৰ পৰা সেইটোক মনোজ তামুলী বুলি এইটো মানুহজনক ধৰা হ'ল আৰু সিহঁতৰ পজিশ্যনত আমি মোবাইল লেপটপ আৰু এইটো বেংক পাছবুক এইটো চিজ কৰিছোঁ আৰু সেই মানুহ কনফিউজ কৰিছে কি এইটো যিটো অডিঅ' আছে সেইটো নিজৰ আছে আৰু সেইটো কৈছে স্বীকাৰ কৰিছে এইটো অডিঅ'ৰ কথা কিন্তু এতিয়ালৈকে কোনো এনেকুৱা সিহঁতৰ লগত কোনো এইটো নাই ৰিক্ৰুটমেণ্ট বৰ্ডৰ কোনো এইটো সম্পৰ্ক নাই কমপ্লিটলি ফেয়াৰ আৰু ট্ৰান্সপেৰেণ্ট মেনাৰত আমাৰ ৰিক্ৰুটমেণ্ট চলি আছে আৰু এনেকুৱা এইটো যিটো ফ্ৰড এই বেচিকলি ফ্ৰড আগতে এইটো এনেকুৱা ফ্ৰড কেছত তেজপুৰত ধৰা হ'ল এইটোৰ লগত আৰু একজন দুজন হ'ব পাৰে তেজপুৰৰ মানুহ কোনো আছে আনন্দ শৰ্মা বুলি কোনো আছে আৰু ইয়াতে আমাৰ লখিমপুৰত আছে কোনো এইটো তদন্ত হৈছে
কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ এজন কৰ্মোদ্যমী আদৰ্শ শিক্ষক সময়ৰ সদব্যৱহাৰ আৰু নিজ কৰ্মোদ্যমৰ জৰিয়তে পথাৰ আৰু বজাৰ দখলৰ যুঁজত অৱতীৰ্ণ বকলিয়াঘাট সোণপুৰাৰ শিক্ষক সঞ্জীৱ মেধি নিজৰ ঘৰতে এখন হাঁহৰ ফাৰ্ম খুলি লৈ আন 10জনৰ বাবে আদৰ্শ হৈ থিয় দিছে সঞ্জীৱ মেধিয়ে বিভিন্ন প্ৰজাতিৰ পাতি হাঁহৰ পোৱালি কিনি পালন কৰিছে হাঁহ পালনৰ জৰিয়তেও যে আজিৰ নিবনুৱা যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব পাৰে তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে শিক্ষক সঞ্জীৱ মেধিয়ে হাঁহৰ ফাৰ্মখন বৰ্তমান ভালে চলি আছে আৰু এইটো যদি কোনোবা মানুহ যদি চাকৰি বাকৰি আশাত যদি এতিয়াও ঘৰত বহি আছে তে চাকৰিটো আশাটো কৰিব লাগিব বিচাৰিব লাগিব তে সেইটো নোপোৱালৈকে হাঁহৰ ফাৰ্মখন কৰি দুপইচা আৰ্জিব পাৰে বুলি মই এটা বিশ্বাস কৰিছোঁ আৰু নিজে বৰ্তমান এই লকডাউন সময়খিনিত যদিও মই স্কুলত শিক্ষকতা কৰোঁ এই সময়টো কেনেকৈ পাছ কৰিম মানে মই ভাবি পোৱা নাছিলোঁ কেনেকৈ মানে মনত ঘৰত থাকি অলপ বেয়া লাগিছিলে যিহেতু মোৰ অলৰেডি ফিচাৰী দুটা আছেই মই মাছৰ ব্যৱসায় কৰি আছোঁ মাছ প্ৰতিপালন কৰি আছোঁ মই ভাবিলোঁ যে মোৰ ইয়াৰ পুখুৰীৰ ওপৰত যদি মই হাঁহৰ গঁৰাল এটা বনাই লওঁ সেই হাঁহ গঁৰালৰ হাঁহৰ যিখিনি মোৰ বিস্তাৰ হ'ব সেই বিস্তাৰটো পুখুৰীৰ কাৰণে মোৰ এই মাছৰ কাৰণে দানা হৈ যাব সেইফালৰ পৰা মোৰ 12-13 হাজাৰ টকা এটা ছেভ হ'ব আৰু মোৰ সময়টো পাছ হ'ব ধুনীয়াকৈ আৰু ইকনমিক ক্ষেত্ৰতো মই কিবা এটা পাম আৰু মোৰ লগতে 2-3জন মানুহে এংগেজমেণ্ট হ'ব বুলি মই মানে এই চিন্তাটো কৰিলোঁ গতিকে মোৰ এই চিন্তাটোৰ পৰা আৰু বেলেগো উপকৃত হৈছে বুলি মই ভাবিছোঁ আৰু অলৰেডি মই বেলেগ জেগাতো 2খন ফাৰ্ম বৰ্তমান মই খুলি আছোঁ হাঁহৰ হয় এগৰাকী আইতাকৰ এক হৃদয় বিদাৰৰ কাহিনী চকুৰে বাট নেদেখা এগৰাকী আইতাক ধাৰাপুৰ কোচপাৰাৰ কৌশল্যা দাসৰ 12 বছৰীয়া নাতিনীয়েক ধৃতিস্মান ৰাজবংশী প্ৰায় এবছৰে ধৰি ভুগি আছে জটিল ৰোগত প্ৰায় 6 মাহ ধৰি শয্যাগত অৱস্থা ধৃতিস্মান 1 বছৰ পূৰ্বে হঠাতে অসুস্থ হৈ আছিল মাতৃহাৰা ধৃতিস্মান ৰাজবংশী মাতৃৰ মৃত্যুৰ পিছতে আইতাক কৌশল্যা দাসে ধাৰাপুৰ কোচপাৰাৰ তুলানীয় হিচাপে তেওঁক পোটপাল কৰি আহিছিল হঠাতে অসুস্থ হোৱা ধৃতিস্মানক MMCH হস্পিটেলত চিকিৎসা কৰা হৈছিল যদিও স্বাস্থ্যৰ কোনো ধৰণৰ উন্নতি নোহোৱাত মহানগৰী খ্ৰীষ্টিয়ান বস্তিস্থিত এপলো হস্পিটেলত চিকিৎসা প্ৰদান কৰিছিল তাৰ পিছতো কোনো ধৰণৰ সুফল লাভ নকৰিলে পৰিয়ালটোৱে উন্নত চিকিৎসাৰ বাবে বৰ্তমান বহিৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে কিন্তু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটিক লাগে প্ৰয়োজন সহায়ৰ হাত সদাশয় লোকে শিশুটিলৈ সহায়ৰ হাত আগবঢ়ালে জীৱন ঘূৰাইও পাব পাৰে যদি কোনোবাই লোকে সহায় কৰিব বিচাৰে তেনেহলে 9864914403 আৰু 8486481411 যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে ধৃতিস্মান ৰাজবংশী মোৰ নাতি হয় এইবোৰ আজি এবছৰ ধৰি বেমাৰত ভুগি আছে তো কোনো ডক্টৰে ধৰিব পৰা নাই বহুত টকা পইচা খেদালোঁ ধাৰ ধুপাৰ কৰিও তথাপিও মই ভাল কৰিব পৰা নাই এতিয়া ডক্টৰে বাহিৰত নিব দিছে কিন্তু আৰ্থিক দুৰৱস্থাৰ কাৰণে মই নিব পৰা নাই সেয়ে অসমবাসী ৰাইজে অলপ সহায় কৰিলে মই নিব পাৰোঁ আৰু মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মই অনুৰোধ কৰিছোঁ মোক অলপ সহায় কৰি বা কোনো দল সংগঠনে অলপ সহায় কৰি মোৰ নাতিটোক বছৰ কাৰণে যাতে সহায় কৰে এইখিনিয়ে মোৰ ক'বলগীয়া ক্লাছ 7ত পঢ়ি আছে জোচেফ স্কুলৰ পঢ়া শুনাও কৰিব পৰা নাই আৰ্থিক অৱস্থাৰ কাৰণে মই এডমিশ্যনো দিব পৰা নাই গতিকে আপোনালোকে অলপ মোক সহায় কৰিলে মই অলপ সকাহ পাওঁ আবেলি খবৰ সময় হৈছে এতিয়া সময় বাণিজ্য বিৰতিৰ सूर्या सीमेंट व्यवहार करिले घर 50% अधिक मजबूत হয় আপনার ঘর অটুট হলে হব অটুট অসম सूर्या सीमेंट অটুট ঘর অটুট অসম আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ কামিং আপ আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ